তিনিচুকীয়া জিলা কংগ্ৰেছত ব্যাপক খহনীয়া কংগ্ৰেছৰ দুৰ্গত মুখ্যম আঘাত গেৰুৱা বহন পিন্ধাৰ বাবে সাজু হৈছে তিনিচুকীয়াৰ বহু কংগ্ৰেছী নেতা বিজেপিক কথাৰ প্ৰতি সমালোচনা কৰা কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা কংগ্ৰেছৰ পৰা পদত্যাগ এপিচিচিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিৰিঞ্চি নেওগৰ পদত্যাগ জ্যেষ্ঠ কংগ্ৰেছী মহেশ মৰাণৰ পদত্যাগ কংগ্ৰেছ কৰ্মী থমাছ বৰুৱাৰ পদত্যাগ বিয়লি বিজেপিত যোগদান কৰে আটাইকেইজন কংগ্ৰেছী নেতাই চাওক আমাৰ জ্যেষ্ঠ কংগ্ৰেছী তেওঁ আজি দায়িত্ব পাইছে তেওঁ ইতিমধ্যে কথাখিনি প্ৰকাশ কৰিলে প্ৰণৱ বৰুৱা পূৰ্বতে তেনে কংগ্ৰেছৰ লগত জড়িত নাই কোনোদিন তেওঁ NSY যুৱ কংগ্ৰেছ সেৱাৰ লগত জড়িত নাই তেওঁ কোনোদিনে কংগ্ৰেছৰ কালচাৰটো কি বুজি নাপালে আপোনালোকেতো জানে সংবাদ মাধ্যমত যে প্ৰণৱ বৰুৱা যিদিনা সভাপতি আছিলে আপোনালোকে চাব বাহিৰত এটা কুকুৰ থাকে চাইটো প্ৰণৱ বৰুৱাৰ গাড়ীখন তেনেকুৱা ব্যক্তি গ'লে কোনো ক্ষতি নহয় বুলি আমি ক'ব বিচাৰিছোঁ আৰু তেখেতে আজি 4-5 মাহৰ পৰা দল বিৰোধী কামত জড়িত আছিল তেখেতে আমাৰ বিভিন্ন কৰ্মকৰ্তাসকলক তেখেতৰ ব্যক্তিগত অফিচ মানৱ কল্যাণত মাতি পেলাই যে আমি দলত নিজিকে আমি বিজেপিত যোগদান কৰি এনেকুৱা মন্তব্য দিছিল আৰু এই গোটেই ৰিপৰ্টখিনি যেতিয়া হাইকমাণ্ডে পালে আৰু তেওঁক তৎক্ষণিকভাৱে আজি দলৰ পৰা এক্সপেল কৰিছে তেওঁ থকাৰ অৱস্থাত কিবা ক্ষতি হৈছিল নেকি আপোনালোকৰ পৰা এইটোতো আমাতকৈ ভালকৈ আপোনালোকে জানে চাওক যিমানসকল তিনিচুকীয়াৰ বিশিষ্ট মানে ব্যক্তি আছে সকলোৱে আমাৰ সভাপতি বা কোনোবা আমাৰ জ্যেষ্ঠ কংগ্ৰেছ ব্যক্তি আহিলে তেওঁলোকক সদায় অভিযোগ কৰে যে প্ৰণৱ বৰুৱা যেতিয়ালৈকে থাকিব কংগ্ৰেছ দলটো কেতিয়াও উদ্ধাৰ নহয় গতিকে আজি এটা শুভ মুহূৰ্ত এই মুহূৰ্তত আমি আমাৰ যিজন বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক জয়যুক্ত কৰাবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ প্ৰণৱ বৰুৱাই যিহেতুকে তেওঁ যিটো কূটনীতি কৰি আছিল যে তেওঁ আমাৰ দলৰ ভিতৰত থাকি আমাৰ যিজন উমৈহতীয়া প্ৰাৰ্থী তেখেতক পৰাস্ত কৰিবলৈ তেওঁ ৰণনীতি তৈয়াৰ কৰিছিল গতিকে তেওঁ যোৱাৰ পিছত আমি উৎফুল্লিত কংগ্ৰেছ কৰ্মী উৎফুল্লিত আজি শদিয়া মাৰ্ঘেৰিটাবাৰী সন্ধিয়া সময়ত কংগ্ৰেছ কৰ্মী আজি আহি উপস্থিত হৈছে গতিকে অনাগত দিনত আমাৰ চৰ্দাৰ জয়ন্ত কলিতা ডাঙৰীয়া নেতৃত্বত কংগ্ৰেছ দলটো কৰ্মীসকলে দুগুণ উৎসাহেৰে কাম কৰি আমাৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থীজনক জয়ী কৰাবলৈ সক্ষম হ'বলৈ আশা ৰাখিছোঁ চাওক এই যি কংগ্ৰেছ ভৱনটো আমাৰ বহু স্বনামধন্য ব্যক্তিয়ে ইয়াত সভাপতিৰ আসন গ্ৰহণ কৰিছিলে আৰু দলটোক নেতৃত্ব দিছিলে আৰু সেইবিলাক বৰ সোণালী দিন আছিলে আৰু মাজতে আমাৰ কিছু পৰিঘটনা ঘটি গ'ল আৰু আমি এইবিলাকক এটা বেয়া সপোন বুলি আমি বাদ দি পেলাই আমি দলৰ যিসকল জ্যেষ্ঠ আছে আজীৱন কংগ্ৰেছ কৰি আছে আমাৰ মোৰ ওচৰতে আছে জীৱন কুমাৰ ডাঙৰীয়া আৰু বিভিন্নজন আছে যুৱ বন্ধুসকল আছে মহিলাসকল আছে তেওঁলোকে কংগ্ৰেছৰ কাৰণে এতিয়া প্ৰাণ দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে আৰু সেইসকলক লৈ সেই নিষ্ঠাৱান কংগ্ৰেছ কৰ্মকৰ্তাসকলক লৈ কংগ্ৰেছৰ আমাৰ যি ভেটি সেই ভেটিটো আমি যাতে গঢ়িব পাৰোঁ সুদৃঢ় কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰচেষ্টা চলাম ইয়াত কোনো ভেদভাৱ নাথাকিব যুৱ জ্যেষ্ঠ আৰু যিসকল আমাৰ ভাষা ভাষী বিভিন্নজনৰ সহায় সহযোগেৰে আমি দলটোক পৰিচালনা কৰিম আৰু দলটো আমি আগুৱাই লৈ যাম এই নীতি বৰুৱা যিটো প্ৰণৱ বৰুৱা যিজন আগৰ সভাপতি আছিলে তেওঁ পদত্যাগ কৰিলে নে তেওঁ পাৰ্টীৰ ফালৰ পৰা উলিয়াই দিয়ে নাই চাওক কথাটো এনেকুৱা যে আমাৰ যেতিয়া আজি আপোনালোকে দেখিছে মোক যেতিয়া এপইণ্টমেণ্ট এখন দিছে তাত এখন লেটাৰ এখন আছে চিঠি এখন আছে আৰু তাৰ সেই সূত্ৰে মই আজি ইয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু তেনেকুৱা প্ৰণৱ বৰুৱা বা সেই যিজনৰ কথা কৈছে তেওঁ কোনো পদত্যাগ পত্ৰ কোনো তেনেকুৱা নাই তেওঁ এক্সপেল কৰা হৈছে তেওঁ দল বিৰোধী কাম কৰিছে আৰু তেওঁ অন্য এটা দলত যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু সেইখিনি যদি সম্ভেদ আমি পালোঁ দলে তেওঁক বহিষ্কাৰ কৰিছে সেই নিৰ্বাচনৰ সময়ত তেওঁ ভিতৰুৱাকৈ বিজেপিক ছাপোৰ্ট কৰিছিল বুলি ভাবে নেকি তেওঁ কৰ্মৰ দ্বাৰাই সেইখিনি কথাই প্ৰকাশ পায় আৰু এইটো খুব আচম্বিত কৰা কথা নহয় আমি প্ৰায় 15টা দিনৰ মানৰ আমি ভুনুক ঘানাকৈ আমি কিছু কথা সম্ভেদ পাইছিলোঁ কিন্তু আমিও নীৰৱে আছিলোঁ তেওঁৰ গতিগোত্ৰ আমি লক্ষ্য কৰি আছিলোঁ এই কংগ্ৰেছৰ কিবা ক্ষতি হ'ব নেকি কোনো ক্ষতি নহয় সেইজনে সঁচা কথা ক'ব গ'লে তেওঁ কোনোদিন কংগ্ৰেছৰ লগত জড়িত নাছিলে কিন্তু আকস্মিকভাৱে কি ভক্তিৰ বলত নাজানো তেওঁ আকস্মিকভাৱে আহি পেলাই কংগ্ৰেছৰ মজিয়াক গৰকিছিলে তেওঁ কেতিয়াও ব্লক কংগ্ৰেছ কৰা নাই মণ্ডল কংগ্ৰেছ কৰা নাই কোনো ক্ষতি নহয় তেওঁ বুলি ক'লে তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।